শান্তমণি বৰুৱা। মই ৰহা ডাকঘৰত আহিছিলোঁ। ডাকঘৰত আহি কিবা আধাৰ কাৰ্ডৰ কামৰ কাৰণে আহিছিলোঁ, কিন্তু আহিলৈ দেখিলোঁ কাম শেষ হোৱাৰ পাছত মোৰ বাইকখন বাহিৰত নাই। তাৰপিছত বিচাৰ খোচাৰ কৰিলোঁ যদি বাইকখন পোৱা নহ'লে। তাৰ ওচৰতে ৰহা থানাও আছে। ৰহা থানাত গ'লোঁ, তাত খবৰ খাতি কৰিলোঁ। তেওঁলোকে আশ্বাস দিছে, কিন্তু ইমান ওচৰতে ৰহা থানা থকাৰ পিছতো যে বাইক এখন তেনেকৈ নাইকিয়া হৈ গ'ল, সেইটো বহুত আচৰিত ঘটনা।